এইটো হৈছে জোৰণ পাৰ্থী বিদু কইনা ঘৰৰ পৰা বিদায় লৈ আহিয়ে গাড়ীত বহিয়ে আমি কুৰ্তা লৈ আহিছিলোঁ আৰু কাপোৰ চেঞ্জ কৰি একদম লাগি গ'লোঁ একদম আৰু ফূৰ্তি কৰাত আহোঁতে যেনেকৈ আহিছিলোঁ যোৱাতেও তেনেকৈ একদম পূৰা ফূৰ্তি কৰাত লাগি গ'লোঁ। ভিডিঅ'টো যেতিয়া এডিট কৰি আছোঁ তেতিয়া মানে মনত পৰি গৈছে ফূৰ্তিবোৰ ইমান বেছি ভাল লাগিছিল, সঁচাকৈ বহুত বেছিয়ে ভাল লাগিছিল। ইমান মানে ফূৰ্তি কৰিছোঁ, ইমান দূৰ জেগা আমি কেনেকৈ মানে যাই পাইছোঁ, কেনেকৈ আহি পাইছোঁ মানে একদম মানে গমেই নাপালোঁ, ইমান বেছি ফূৰ্তি কৰিছোঁ। আনকি আমি মানে কি গাড়ীৰ পৰা যেতিয়া নামিছোঁ, নামি কিনে চাহ খাব নামিছোঁ, নামি কিনে তাতেও মানে আমি ডেন্স কৰাত মানে গান গোৱাত লাগি গৈছোঁ। আপোনালোকে ভিডিঅ'টো চাই থাকিব, ভিডিঅ'টোত মানে দেখিব পাব মই ভিডিঅ'ৰ ভইচবোৰ মানে স্কিপ কৰা নাই, এনেকৈ মই দিছোঁ, চাওকচোন এবাৰ। ইমান বেছি উৎপাত কৰিছিলোঁ, আমাৰ উৎপাতত মানে আগৰ ফালে বহাকেইটাৰ বোলে মূৰৰ বিষ উঠি গৈছে তেওঁলোকে কৈছে। আৰু এইফালে চাওক আমি মানে চাহ খাব নামি কিনেও মানে এয়া চাওক গান ডেন্সত লাগি গৈছোঁ গোটেইকেইটা, একদম কি ক'ম আৰু ল'ৰাকেইটাৰ বোলে মাথাৰ বিষ উঠি গৈছে আমাৰ উৎপাতত। আৰু